নমস্কাৰ, মই পংকজ দাস, স্বৰ্ণ ভাৰত পাৰ্টিৰ সভাপতি আৰু আজি মই কথা পাতি আছো শ্ৰীযুত সঞ্জীৱ চভলুকৰ লগত। তেখেত স্বৰ্ণ ভাৰত পাৰ্টিৰ অন্যতম জন্মদাতা আৰু তেখেতে চাকৰি সংক্ৰান্তত সংযোগক্ৰমে তেখেতে অসমত প্ৰায় 18 বছৰ কাল IAS বিষয়া হিচাপে কাম কৰিছিল আৰু আমাৰ যি চৰকাৰী প্ৰশাসন ব্যৱস্থা তাত যি ভ্ৰষ্টাচাৰ সেইটোত অতিষ্ঠ হৈ তেখেতে চাকৰি বাদ দিছিলে। এইটো আজি আমাৰ 5 নম্বৰ ইনষ্টলমেণ্ট এই সিৰিজত, যিটো সিৰিজত আমি চৰকাৰী পলিচি, চৰকাৰী যি পলিচিত চৰকাৰী যি শাসন যন্ত্ৰত এই গভৰ্ণমেণ্ট মেচিনাৰী যি ৰিফৰ্মেশ্যনৰ প্ৰয়োজন হৈছে সেইটো বিষয়ত আমি কথা পাতি আছো। আৰু যিসকলে ইয়াৰ আগৰকেইটা খণ্ড চাবলৈ পোৱা নাই তেওঁলোকৰ কাৰণে মই শ্ৰী চভলুক ডাঙৰীয়াক আকৌ এবাৰ ভালকৈ চিনাকি কৰি দিব খুজিছোঁ। তেখেতে 22 বছৰ বয়সতে IAS অফিচাৰ হিচাপে যোগদান কৰে আৰু 18 বছৰ কাল চাকৰি কৰাৰ পাছত এই ভ্ৰষ্টাচাৰত তেখেতে অতিষ্ঠ হৈ চাকৰি ত্যাগ দিয়ে। চাকৰি অৱস্থাত তেখেতে অষ্ট্ৰেলিয়াত পঢ়িবলৈ যায় 1 বছৰৰ বাবে। তাৰপিছত আমেৰিকাত তেখেতে মাষ্টাৰ ডিগ্ৰী আৰু PhD কৰে আৰু চাকৰি কালত তেখেতে অসমত হাৰিয়ানাত কেইদিনমান চাকৰি কৰাৰ পাছত তেখেতে অসম কেডাৰলৈ ট্ৰেন্সফাৰ লয়, কাৰণ অসমৰ IAS বিষয়া অসম কেডাৰৰ IAS বিষয়া শ্ৰীমতী স্মিতা চভলুকক স্মিতা গোস্বামীক তেখেতে বিয়া কৰায় আৰু বিয়া কৰাৰ কাৰণে তেখেতে অসম কেডাৰলৈ ট্ৰেন্সফাৰ হয়। আৰু তাৰপিছত দুয়োজনে চাকৰি কালত শ্ৰী চভলুক ডাঙৰীয়াই তেখেতে লাল বাহাদুৰ শাস্ত্ৰী একাডেমীত য'ত IAS বিষয়াসকলক ট্ৰেইনিং দিয়া হয় তাতে ডেপুটি ডিৰেক্টৰ হিচাপে কাম কৰিছিল। তাৰপিছত চাকৰি ত্যাগ দি তেখেতসকল অষ্ট্ৰেলিয়াত সেটেল কৰে আৰু তাতে তেওঁ ভিক্টোৰিয়া তাৰ ৰাজ্য চৰকাৰত তেখেতে ইকনমিষ্ট হিচাপে ট্ৰেজাৰী এণ্ড ফাইনেন্স ডিপাৰ্টমেণ্টত কাম কৰিছিল। আৰু আজি এই মুহূৰ্তত আমি জুমত তেখেতৰ লগত কথা পাতি আছো। তেখেত মেলবৰ্ণ নিবাসী বৰ্তমান। তেখেতে কেইবাখনো কিতাপ লিখিছে। এখন হ'ল ব্ৰেকিং ফ্ৰী অফ নেহেৰু, টাইমছ অফ ইণ্ডিয়াত তেখেতে লিখি থাকে। তেখেতৰ ব্লগ এটাও আছে টাইমছ অফ ইণ্ডিয়াত। আজি আমি কথা পাতিম যি এই এপিডেমিকটো বৰ্তমান পেণ্ডেমিক গোটেই গ্লোবেল পৰ্যায়ত যিহেতু হৈছে সেইকাৰণে পেণ্ডেমিক। এই কৰোণা ভাইৰাছৰ যিটো পেণ্ডেমিক, এই পেণ্ডেমিকটো কণ্ট্ৰল কৰিবলৈ তাৰ যিটো ফল আউট সেইটো কেনেকৈ হেণ্ডেল কৰিব চৰকাৰে, সেইটো বিভিন্ন পলিচি লৈছিলে। কিন্তু পলিচিসমূহ আমি এইটো আমি বৈজ্ঞানিক বিশ্লেষণত আমি এইটো দেখি আহিছোঁ যে এইটো আচলতে ভুল হৈছিলে। আৰু প্ৰথম দিনাখনৰ পৰাই মাৰ্চৰ পৰাই আমি এইটো লিখি আহিছিলোঁ যে এই কৰোণা ভাইৰাছৰ মেনেজমেণ্টটো কি ধৰণে কৰা উচিত। সেই সম্পৰ্কে মই শ্ৰী চভলুক ডাঙৰীয়াৰ লগত আজি কথা পাতিম আৰু তেখেতে এই বিষয়ত এমিনেণ্টলি এইটো তেখেতে ষ্টাডি কৰিছে। এজ এ ইকনমিষ্ট, অৰ্থনীতিত যিহেতু তেখেতে কাম কৰিব লাগে, ইকনমিষ্ট হিচাপে অৰ্থশাস্ত্ৰী হিচাপে যিটো তেখেতৰ কাম সেইটোত হ'ল প্ৰত্যেক পলিচিটোত তেখেতসকলে তেওঁৰ ডিপাৰ্টমেণ্টে তেওঁৰ কলিগবিলাকৰ লগত, অন্যান্য ইকনমিষ্টবিলাকৰ লগত লগ হৈ বিশ্লেষণ কৰি পেলাই তেওঁলোকে এটা পেণ্ডেমিক মেনেজমেণ্ট প্লেন বনাইছিল। কিন্তু সেই প্লেনত ক'তো এইটো কথা নাছিল। কোনো এখন চৰকাৰ, পৃথিৱীৰ কোনো এখন চৰকাৰৰে সম্পূৰ্ণ ইকনমি, সম্পূৰ্ণ দেশ লকডাউন কৰাৰ সেইটো সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰ বিৰুদ্ধে আছিল। তাৰপিছত তেখেতে এই কথাটোক লৈ পেলাই গ্ৰেট হিষ্টেৰিয়া বুলি কিতাপ এখনো লিখিছে। গতিকে আজি মই তেখেতৰ লগত মূলতঃ এটা এপিডেমিক যেতিয়া মেনেজ কৰা হয় তাত যদি ইমাৰ্জেঞ্চি পাৱাৰ থাকে সেই পলিচিটোৰ ওপৰত বেছিকৈ কথা পাতিম। তো শ্ৰী চভলুক ডাঙৰীয়া, আপুনি এই ক্ষেত্ৰত অষ্ট্ৰেলিয়া গভৰ্ণমেণ্টৰ পৰা আপোনাৰ ৰিচেণ্টলি আজি 1 মাহ 2 মাহৰ জাষ্ট একদম কেইদিনমান আগতে আপুনি অন প্ৰটেষ্ট আপোনাৰ ভিক্টোৰিয়া চৰকাৰৰ ইকনমিষ্ট যিটো আপোনাৰ পদবী আছিল, যিটো কাম আছিল, সেইটোৰ পৰা আপুনি ৰিজাইন দিয়ে আৰু তাৰপিছত কিতাপখন লিখিছে আৰু আপুনি ICCত ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টত আপুনি কমপ্লেইন এটাও দিছে। তো এই বিষয়ত অলপ আমাক ক'ব নেকি? হা, কম। থেংক ইউ পংকজ আৰু অসমৰ ৰাইজ যিবিলাক শুনি আছে। আমাৰ পাৰ্টি স্বৰ্ণ ভাৰত পাৰ্টি ভাৰতৰ একমাত্ৰ পাৰ্টি আছিলে আৰু এতিয়াও আছে, মই যেনেকুৱা জানো। যি এইবিলাক লকডাউন যি চলাইছে মোদী, সেইটো লকডাউনৰ এগেইনষ্ট আছিলে। আপোনালোকে দেখে যে মই যে ষ্টাডি কৰিছোঁ, এইটো চামৰি দি দিওঁ যে 500 বছৰ আমাৰ হৈ গ'ল প্লেগ এটা আছিলে, ইউৰোপত হৈছে। তাত ইউৰোপত লকডাউন কৰিছে প্লেগত 500 বছৰ আগতে। অ'কে, তাৰপিছত
মাত্ৰ এবাৰ লকডাউন হৈছে সাৰে গোটেই বিশ্বত গোটেই ৱৰ্ল্ডত এইটো হ'ল আফ্ৰিকাত সেইকাৰণে ইবোলা আপোনালোকে জানে যে বহুত ডেঞ্জাৰাছ এটা ভাইৰাছ আছে আৰু তাৰ কাৰণে যে লকডাউন লগাইছে কিছুমান ঠাইত আফ্ৰিকাত সেইটো হ'ল 1990s কৰিছে আৰু এবাৰ কৰিছে 2014 কিন্তু ষ্টাডি কৰি পেলাই এইটো গম পালে সাইন্টিষ্ট বিলাক যে লকডাউন তাতই কাম কৰা নাই তাতই মাত্ৰ কোৱাৰেণ্টাইন যে আছিলে যে মানে টাৰ্গেটেড কোৱাৰেণ্টাইন টাৰ্গেটেড কৰ্ডন কয় যে কিছুমান মানুহ যিবিলাকৰ এইটো আছিলে ইনফেকশ্যন আছিলে তেওঁলোকক আমি ছেপাৰেট এটা ট্ৰিটমেণ্ট কৰি পেলাই এটা ছেপাৰেট ৰাখোঁ তেতিয়া ইবোলা কণ্ট্ৰলত আহিব পাৰে সেইকাৰণে যি ষ্টাডিজ কৰি পেলাই 500 বছৰত কেতিয়াও ফ্লুৰ নিচিনা যি ভাইৰাছ আছে এনেকুৱা ভাইৰাছ কাৰণে লকডাউন কেতিয়াও কৰা নাই কেতিয়াও ৰেকমেণ্ড কৰা নাই কোনো এটা সাইন্টিফিক কিতাপত নাই ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনত অক্টোবৰ 2019 এটা প্ৰপাৰ গাইডলাইন্স আছে নন ফাৰ্মাচিউটিকেল মেনেজমেণ্ট ফৰ গাইডলাইন্স ফৰ ইনফ্লুৱেঞ্জা পেণ্ডেমিক তেনেকুৱা এটা গাইডলাইন্সত ক্লিয়াৰ লিখা আছে যে মাছ টেষ্টিং কৰিব নালাগে কোৱাৰেণ্টাইন কৰিব নালাগে বৰ্ডাৰ ক্লোজাৰ্ছ কৰিব নালাগে আৰু লকডাউনটো হ'বই নালাগে লকডাউন পুৰা দেশ বন্ধ কৰি দিওঁ পুৰা বৰ্ডাৰ্ছ বন্ধ কৰি দিওঁ এনেকুৱা যি কৰিছে এতিয়া ভাৰতত আৰু মানে বহুত গোটেই পৃথিৱীত মানে মাত্ৰ ছুইডেন কৰা নাই আৰু সেইকাৰণে কৰা নাই কিয় ছুইডেনত এটা যি আছে যি হেড আছে যি এপিডেমিঅলজিষ্ট তাৰ নাম আছে এণ্ডাৰ্ছ টেগনেল আৰু এণ্ডাৰ্ছ টেগনেলৰ গোটেই লাইফ ইনফেকশ্যছ ডিজিজ কৰাত এক্সপিৰিয়েঞ্চ আছে কিন্তু বাকী ঠাইত যেনেকুৱা মই দেখিছো আমাৰ অষ্ট্ৰেলিয়াত আৰু নিশ্চয় ভাৰতত এপিডেমিঅলজি আছে পুৰা লাইফ লং ইনফেকশ্যছ ডিজিজৰ স্পেচিয়েলিষ্ট নাই স্পেচিয়েলিষ্ট নোহোৱা কাৰণে তেওঁলোকে এইটো হিষ্টেৰিয়া কওঁ বা কি কওঁ মানে পুৰা ডৰ হৈ গ'ল যে কিবা ডাঙৰ এটা ভয় হৈ গ'ল যে মানে আমাৰ স্কাইজ ফলিং অন আৱাৰ হেড wuhan এনেকুৱা ইমেজেছ হৈছে চাইনা লকডাউন কৰি দিলে ইটালীটো যেনেকে লকডাউন কৰি দিলে আৰু ইটালীত কিন্তু লকডাউন যি কৰিছে এইটো চাইনা গৈ পেলাই চাইনাৰ ডিপ্ল'মেটছ আৰু মিনিষ্টাৰ বিলাক গৈ পেলাই ইটালীত লকডাউন পাৰচুৱেট কৰি পেলাই লকডাউন কৰাইছে ইটালী নিজে লকডাউন নকৰে তাত এনেকুৱা হিষ্ট্ৰী নাই কিন্তু চাইনাৰ মানুহ গৈ পেলাই ইটালীত পুৰা পাৰচুৱেট কৰি পেলাই তাত লকডাউন কৰাই দিছে কিন্তু আপোনালোকে দেখক যে ইটালীত যে সেইবিলাক চিন হৈছে যে মানে হস্পিটেলত অভাৰ ফ্লাডিং হৈ গ'ল মানুহৰ সেইটো একচুৱেলি ৰিপিট হৈ থাকে 2017 হৈছে ইটালীত একচুৱেল হস্পিটেল চিষ্টেম বহুত বেয়া নৰ্থ ইটালী য'ত হৈছে এইবিলাক ইনফৰমেশ্যন পিছত আহি আছে কিন্তু যেতিয়া এইটো ষ্টাৰ্ট হৈছে আমাৰ পাৰ্টিত এটা 6 মাৰ্চত মই এটা আৰ্টিকল লিখিছো টাইমছ অফ ইণ্ডিয়াত যে যি নহওক কিমান ডাঙৰ এটা এপিডেমিক পেণ্ডেমিক হৈ আছে চাইনাত আৰু ইটালীত কিন্তু ইয়াত লকডাউন কৰা আমি ভাবিব নালাগে কিয় এটা ৰিস্ক মেনেজমেণ্ট চিষ্টেম হ'ব লাগে ইভেন ফেব্ৰুৱাৰীত আপোনালোকে দেখিছে যে আমি গোটেই মানুহ ৱৰ্ল্ডত জানে যে যিবিলাক মানুহৰ বয়স আছে 75-80 তাতকৈ বেছি আছে তেওঁলোকে বেছি ভালনাৰেবল আছে তেওঁলোকৰ মানে চান্স বেছি আছে সেইটো কেচ কৰি পেলাই কিবা লোকচান হ'ব আৰু যে ইয়াং মানুহ আছে তেওঁলোকৰ এটা ৰিস্ক বেছি নাই আমি নৰ্মেল প্ৰিকশ্যনছ হাত ধোৱা social distancing voluntarily মানে মানুহৰ লগত বেছি ক্লোজ হ'ব নালাগে তেনেকুৱা আমি কৰি পেলাই ভালকে কৰিব পাৰো মই এটা আৰ্টিকেল লিখিছো তাৰপিছত মোদী 25 মাৰ্চত আই থিংক মই মনত আছে ৰাতিত মানে চৰি 8 বজাই গধূলিত মানে 8টাত গধূলিত আনাউন্স কৰিছে যে মিডনাইটৰ পৰা ষ্টে ৱেৰ ইউ আৰ য'তে আছে আপোনালোকে তাৰ পৰা মুভ কৰিব নোৱাৰে এনেকুৱা ডাঙৰ ভুল আপোনালোকক এটা কৈ দিওঁ যে ৰাজীৱ গবা যি আছে ভাৰতৰ কেবিনেট ছেক্ৰেটাৰী সেইটো মোৰ বেটচমেট আছে এইটো মোৰ আমি 82 বেটচ আৰু মোৰ ভাল এটা ফ্ৰেণ্ড আছে মই লগ পাইছো পিছপা গৈছো ভাৰতত
এটা মানে পাৰ্টিত লগ পাইছো ৰাজীৱ গৌবাক মই হোৱাটছএপত এইটো মোৰ আৰ্টিকেল পঠাইছো 6 মাৰ্চ আৰ্টিকেল আৰু মই লিখিছো যে কাইণ্ডলি আপোনালোকে ইমিডিয়েটলি কিয় আপোনালোকে জানে যে 6 মাৰ্চত 15 মাৰ্চত একো কোনো কৰা নাই একো কাম মানে চিৰিয়াছলি লোৱা নাই এইটো ভাৰতত এনেকুৱা স্থিতি আছিলে যে কোনো চিৰিয়াছলি নলয় সেইটো কিন্তু বস্তু এটা চিৰিয়াছ ল'ব লাগিছিলে কিন্তু চিৰিয়াছলি নলোৱাকে মই কৈছো যে আপোনালোকে ইমিডিয়েটলি মানুহক কওক ছ'চিয়েল ডিষ্টেন্সিং আৰম্ভ কৰি দিয়ক আৰু যিবিলাক মানুহ 60 পৰা বেছি বয়স আছে তেওঁলোকে ঘৰৰ পৰা কাম কৰাৰ চেষ্টা কৰক যিমান হ'ব পাৰে মই পুৰা লিখিছো আৰ্টিকেলত আৰু পঠাই দিছো ৰাজীৱ গৌবা পঢ়িছে কিন্তু একচুৱেলি ৰেছপণ্ড কৰা নাই আৰু মানে মাত্ৰ বিজি হৈ গ'ল কি হ'ল নাজানো কিন্তু নেট ৰিজাল্ট হ'ল যে এডভাইচ যি মোদী পাইছে সেইটো বহুত বেয়া পাল মানে গোটেই IASৰ যি হেড আছে সেইটো হ'ল ৰাজীৱ গৌবা মোৰ বেচমেট তেওঁক মই ভালকে নিজে পাৰ্চনেলি বুজাইছো আৰ্টিকেল পঠাইছো লিখিছো হোৱাটছএপত কিন্তু মোদী ৰিজনেবল কথা কেতিয়াও নুশুনে আৰু মোদী এনেকুৱা ডাঙৰ এটা ভুল কৰিছে আৰু ইমান মানুহ তাৰপিছত মৰিছে যিবিলাক মানে কিমান হাজাৰ মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ গৈ পেলাই ৰাস্তাত পানী নাই একো নাই কিমান মানুহ মৰি গৈছে ওকে সেইটো ৰেকৰ্ড আছে খোজকাঢ়ি ঘৰত গৈছে সেই সৰু ছোৱালীজনী 1000 কিলোমিটাৰ খোজকাঢ়াৰ পাছত আৰু 10 কিলোমিটাৰ 15 কিলোমিটাৰ খোজকাঢ়িব বাকী আছে আটাই ঢুকাই থাকিলে এক্সেক্টলি সেইটো হ'ল ক্ৰাইমছ কৰোনা ভাইৰাছত হয় অসমৰ ক্ষেত্ৰত 1000 মানুহ মৰা নাই মানে 1000 মানুহ প্ৰায় 1000 মানুহৰ মৃত্যু হৈছে কিন্তু 2019 চনত 3200 জন মানুহ ট্ৰেফিক এক্সিডেণ্টত ঢুকাইছে তো তাৰ কাৰণে আমি কি গাড়ী বন্ধ কৰি দিম নেকি সেইটো কথা এইটো সেকেন্ড কথা হ'ল কিন্তু যে ম্যাগনিটিউড অফ দ্য পেণ্ডেমিক ওকে প্ৰথম কথা হ'ল যে আমি ৰিস্ক মেনেজমেন্ট কৰিব লাগে লকডাউন কৰিব নালাগে সেইটো আমাৰ পাৰ্টিৰ এটা ডাঙৰ এটা ক্লিয়াৰ এটা আছে মোৰ এতিয়া হ'ল 20টা মান আৰ্টিকেল আছে টাইমছ অফ ইণ্ডিয়াত যে লিখিছো ব্লগত আপোনালোকে পঢ়িব পাৰে তাত ক্লিয়াৰ আছে কেনেকুৱা মেনেজ কৰিব লাগে তাত কিন্তু আছিলে যে মই যেতিয়া ষ্টাৰ্ট হৈছে মোৰ এটা আছিলে যে আমি চিৰিয়াছলি ল'ব লাগে সেইটো হ'ব পাৰে এটা ডাঙৰ বস্তু আমি নাজানো এতিয়া চিৰিয়াছলি ল'ব লাগে চিৰিয়াছলি হ'ব পাৰে যে স্পেনিছ ফ্লু নিচিনা ডাঙৰ হ'ব পাৰে বহুত বেছি মানুহ মৰিব পাৰে তো যেনেকুৱা মই মোৰ ফাদাৰ মাদাৰ আছে বয়স আছে 88 বয়স হৈ গ'ল ফাদাৰৰ মই তেওঁলোকক আইচলেশ্যনত আমি ৰাখি দিছো ঘৰত পালম বিহাৰ ইন দিল্লী গুৰগাঁও যে তেওঁলোকে মানে মোৰ ব্ৰাদাৰ আৰু চিষ্টাৰ সাপ্লাই কৰা বস্তু দিব তেওঁলোকে সো আমি কৰিছো যে যিবিলাক এল্ডাৰলি লোক মানুহ আছে ভালনাৰেবল আছে তেওঁলোকক আমি দূৰ ৰাখো ফ্ৰম দি ৰেষ্ট অফ দ্য পিপল সেইটো আমি কৰি থাকো কিন্তু ম্যাগনিটিউড যে আছিলে যে মডেলছ হৈছে আচ্ছা আপোনালোকে জানে যে ভাৰতৰ এনেকুৱা ডাঙৰ ভুল মডেলছ মই দেখিছো আৰু গোটেই দুনিয়া ৱৰ্ল্ডত এনেকুৱা মডেলছ বনাইছে যে ইমান কোটি মানুহ মৰি যাব কিন্তু আপোনালোকে জানে যে মিড এপ্ৰিলত গোটেই আপোনালোকে মডেলছ ফেইল হৈ গ'ল তেওঁলোকৰ মানে যি প্ৰেডিকশ্যন আছিলে ছুইডেনৰ কাৰণে যে 100,000 মানুহ মৰিব মাত্ৰ 3,000 যেটো নীল ফাৰ্গুছনে ক'লে যে যদি লকডাউন ছুইডেনে নকৰে তেনেহলে লাখজন মানুহ মৰিব কিন্তু ছুইডেনে 3,000 ফলো কৰি আছিল সেই একেটাই ফলো কৰি থাকিলে কিন্তু মানুহ নমৰিল তেওঁলোকে লকডাউন কৰা নাই আৰু তেওঁলোকে মাত্ৰ 3,000 এক্সট্ৰা মানুহ মৰিছে তেওঁলোকৰ হিচাপ মতে কিন্তু একচুয়ালি মই যে ক্যালকুলেশনস কৰিছো আপোনালোকে মোৰ ৰিসেন্ট আৰ্টিকেল পঢ়িব পাৰে সেইটো কিন্তু কোভিড যে আছে ডিটেকশন সিস্টেম আপোনালোকে জানে যে PCR টেষ্ট কও আমি ওকে সেইটো PCR টেষ্ট কিন্তু বহুত ভুল নিচিনা এটা টেষ্ট আছে সেই একচুয়াল কোভিড ডিটেক্ট নকৰে ওকে সেইটো এটা ডাঙৰ এটা কথা মই লিখিছো কিন্তু আপোনালোকে পঢ়িব পাৰে কিন্তু মাত্ৰ আধা মানুহ মানে যিমান আপোনালোকে কোভিড ডিক্লেয়াৰ কৰে তাৰ ৰাফলি আধা কেছ হ'ব পাৰে যে কোভিড একচুয়াল জেনুইন কোভিড আছিলে কোভিড আছে মই এটো কোৱা নাই কি কোভিড নাই কিন্তু কোভিড কিন্তু যি কথা পংকজৰ কৈছে যে এইটো ইমান ডাঙৰ এটা স্পেনিছ ফ্লু নিচিনা নাছিলে আমি মিড এপ্ৰিলৰ পৰা গোটেই ৱৰ্ল্ডত আমি জানিছো আৰু ক্লিয়াৰ হৈ গ'ল যে এইটো স্পেনিছ ফ্লু নাই কেনেকুৱা তেতিয়া আছে নেক্সট এইটো হ'ব পাৰে এছিয়ান ফ্লু আছিলে এটা 57ত বা হংকং ফ্লু আছিলে তেনেকুৱা এটা আমি ভাবিব পাৰো এনেকুৱা মানে relatively serious pandemic, but not Spanish flu.
কিন্তু পংকজ আপোনালোকে জানে যে ৰিচেণ্ট ডেটা মই ষ্টাডি কৰিছোঁ আপোনালোকে জানে ৰাইজ অসমৰ ৰাইজে যে কিবা এটা পেণ্ডেমিক যদি হ'ব তে মানুহতো মৰিব না আৰু য'ত লকডাউন মানে হোৱা যদি নাই মানুহ নমৰে হা, মানুহ যদি নমৰে তেনেহ'লে কেনেকে পেণ্ডেমিক তেনেকে পেণ্ডেমিক মানে মানুহ মৰিব লাগিব এক্সাক্টলি তো ছুইডেনত আপোনালোকে মই দেখিছোঁ মানুহ মই ক'ত পৰিছে হা ছুইডেনৰ আমি ডেটা লৈছোঁ মই ষ্টাডি কৰিছোঁ লেটেষ্ট তেওঁলোকে ৰিলিজ কৰি থাকে ডেটা 11 ডিচেম্বৰৰ ডেটা আছে তেওঁলোকৰ মই ষ্টাডি কৰিছোঁ ৰিচেণ্টলি আৰু এটা পাব্লিছ কৰিছোঁ কালি এটা হৈছে মোৰ আৰ্টিকল দুটা আৰ্টিকলছ লিখিছোঁ আপোনালোকে দেখিব পাৰে যে নিজে ষ্টাডি কৰিব পাৰে ছুইডেনত নৰ্মেলি 92-93,000 মৰিব পাৰে মৰে প্ৰত্যেক বছৰ এট দিছ ষ্টেজ কিয় যিমান পপুলেশ্যন গ্ৰ'থ 92-93,000 মৰে অ'কে 2019ত কিন্তু মাত্ৰ 88,000 মৰিছে কি কাৰণে কিয় ফ্লু বহুত কম আছিলে তাত এইটো 2019ত নৰ্দাৰ্ণ ইউৰোপত ফ্লু বেছি হোৱা নাই সেইকাৰণে 3,000কে বেছি মানুহ যিবিলাক মানুহ মৰিব এনেকুৱা মৰিলেহেঁতেন 2019ত সেইটো বচি গ'ল আৰু এতিয়া আমি দেখিছোঁ 96,000 মৰিব আপোনালোকে দেখক 92,000 মৰে নৰ্মেল ইয়াৰ 88,000 মৰিছে ইন 2019 আৰু এতিয়া 2020 হ'ব 96,000 আপোনালোক কি দেখিছে যে যিবিলাক মানুহ 2019ত মৰা নাই বচি গ'ল তেওঁলোকে এই বছৰ পাছ হৈ গ'ল ওকে গতিকে এক্সট্ৰা ডেথ ছুইডেনত এক্সট্ৰা ডেথ হোৱা নাই 2018 চনত কিমান ঢুকাইছিলে 88,000 2018ত হৈছে না 2018ত হৈছে 92,185 ঢুকাইছে 2018ত আৰু 2019ত কম হৈছে তাৰমানে ৱৰ্ল্ডত কোনোবা বছৰ ষ্ট্ৰং ফ্লু হয় ইনফ্লুৱেঞ্জা বীজাণুটো ষ্ট্ৰং থাকে কোনোবা বছৰ উইক থাকে যি বছৰ ষ্ট্ৰং থাকে সেই বছৰ অলপ বেছি মানুহ ঢুকায় আৰু যি বছৰ উইক থাকে সেই বছৰ অলপ কম ঢুকায় সেইটো আমেৰিকাতো একে কথা গোটেই বিশ্বজুৰি ইউৰোপ আমেৰিকা সকলোতে তো এই 2019ত ইউৰোপত ইনফ্লুৱেঞ্জাটো অলপ উইক আছিল ফলত কম মানুহ ঢুকাইছিল তো সেইটো যদি আমি একাউণ্ট কৰোঁ যে সেই মানুহখিনি 2020ত ঢুকাইছে তাৰমানে বেচিকেলি কৰোণা ভাইৰাছৰ এফেক্টটো ষ্ট্ৰং ইনফ্লুৱেঞ্জাৰ নিচিনা হৈছিল ষ্ট্ৰং ইনফ্লুৱেঞ্জা বা তাতকে অলপমান বেছি বেয়া যিটোৱে লকডাউন মেৰিট নকৰে লকডাউন স্পেনিছ কেতিয়াও নকৰে মেৰিট নকৰে হয় ইভেন ইবোলাৰ কাৰণে যিটো জেনেৰেল লকডাউন সেইটোৱে কাম নকৰে কিন্তু এটা প্ৰশ্নটো হ'ল আপুনি যিটো গ্ৰেট হিষ্টেৰিয়া কিতাপখন লিখিলে সেই কিতাপখন আপোনাৰ হাতত আছে নেকি এই মুহূৰ্তত গ্ৰেট হিষ্টেৰিয়া এণ্ড ব্ৰকেন ষ্টেট হয় এতিয়া আমাৰ সকলোৰে মনত যিটো এই প্ৰশ্ন হৈছে এইখন কিতাপ কেনেকে এভেইলেবল আমি কেনেকে পাব পাৰোঁ কিতাপখন এইটো কিতাপ অৰ্ডাৰ কৰিব পাৰে ইণ্টাৰনেটত বহুত কিণ্ডল ভাৰ্চন আছে এমাজনত আমি এমাজনৰ পৰা কিনিব পাৰোঁ আৰু বেলেগ এটা বহুত ছাপ্লায়াৰ আছে কিতাপ ছাপ্লায়াৰ দেয়াৰ হাৰ্ড কপি এটা কৰে পঠিয়াই দিব আই এম চিয়'ৰ এট হোৱাট এভাৰ প্ৰাইচ টু ইণ্ডিয়া চ' ইটছ নট আ প্ৰব্লেম এনেকুৱা কিতাপ এইটো কিতাপ ফ্ৰীলি এভেইলেবল আছে অন দ্য ইণ্টাৰনেট ইট কেন বি পাৰচেজড ফৰ আই থিংক $20-25 কিতাপ হাৰ্ড কপি আৰু এইটো যি কিণ্ডল ভাৰ্চন আছে $13 নিচিনা আছে ওকে তো এতিয়া এই যিটো প্ৰশ্ন আমাৰ সকলোৰে মনত মই যেতিয়া ফেচবুকত ময়ো লিখিছোঁ যে আমাৰ সুনেত্ৰা গুপ্তা জয় ভট্টাচাৰ্যী আৰু মাৰ্টিন কুলৰফ তেওঁলোক ইনচিডেণ্টেলি তাৰে দুজনে ভাৰতীয় অৰিজিন এজন অক্সফৰ্ড ইউনিভাৰ্চিটিৰ সুনেত্ৰা গুপ্তা অক্সফৰ্ড ইউনিভাৰ্চিটিৰ এপিডেমিঅলজিৰ প্ৰফেচৰ তাৰপিছত জয় ভট্টাচাৰ্যী আপোনাৰ ষ্টেনফৰ্ড হাৰ্ভাৰ্ডৰ মাৰ্টিন কুলৰফ ইজ ফ্ৰম হাৰ্ভাৰ্ডত তো এই তিনিজনে দ্য গ্ৰেট বেৰিংটন বুলি জেগাটুকুৰাত আমেৰিকাত তেওঁলোকে তাতে এটা ডিক্লেৰেশ্যন দিছে তেওঁলোকে কৈছিলে যে টাৰ্গেটেড ৰিস্ক মেনেজমেণ্ট আৰু সেই কথাটো ইনচিডেণ্টেলি আপুনি ফেব্ৰুৱাৰী মাহৰ পৰাই কৈ আছিল আৰু আমাৰ পাৰ্টীয়ে ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰাই কৈছে আৰু মোৰ ফেচবুকতো মই এপ্ৰিল মাহৰ পৰা লিখি আছিলোঁ কিন্তু মই যেতিয়া লিখিছোঁ মোৰ বন্ধুবিলাকে বা যিয়ে পঢ়িছে মোক সুধিলে যে এটা কথা নহয় পংকজ এই যে ইংলেণ্ড আমেৰিকাৰ দৰে তাৰে চৰকাৰটোতো বেয়া নহয় তেওঁলোকে ৰাইজৰ কথা চিন্তা কৰে তেওঁলোকৰ তাত কৰাপশ্যন নাই
তাৰে চৰকাৰে লকডাউন কিয় দিছে হুম। তো এইটো এটা বৰ ইণ্টাৰেষ্টিং কথা যে গোটেই বিশ্বজুৰি কেনেকে এইটো আহিব ধৰিছে যে চৰকাৰে চব বস্তু কণ্ট্ৰল কৰিব তো এইটোত কিছু পৰিমাণে চাইনাই যিহেতু আৰম্ভ কৰিলে কোনোবাই Correct, কোনোবাই China. এইটো এক্সপ্লেনেশ্যন কৰে হুম। কনফাৰ্মেশ্যন বায়াছৰ কাৰণে এইটো হৈছে সেইটো হ'ল এইটো মানে আলাৰ্মিজম আৰু হিষ্ট্ৰিয়া কওঁ যে চাইনা এটা ষ্টাৰ্ট কৰি দিছে তাৰপিছত যেনেকৈ কৈছো ইটালীত গৈ পেলাই তেওঁলোকে মানুহ পঠাইছে মিনিষ্টাৰ পঠাইছে তেওঁলোক আপোনালোকে লকডাউন কৰক আৰু চাইনাক বহুত বেনিফিট হৈ গ'ল তেওঁলোকে মানে PPE এনেকুৱা যি মেটেৰিয়েল আছিল সেইটো ছাপ্লাই কৰিব পাৰে তাৰপিছত তেওঁলোকে বাকী যি ৱেষ্ট আছে তেওঁলোকক এনেকুৱা ডাউন কৰিছে ইকনমি যে এতিয়া চাইনাৰ ইকনমি আৰু ডাঙৰ হৈ গ'ল So China তো বহুত ভাল benefits হৈ গ'ল তো সেইটো কাৰণে so there is no doubt that China is behind this thing okay the second point হ'ল যে alarmism আমি মানুহ এটা ভালকে alarm হৈ যাওঁ আৰু আমাৰ সাইন্টিষ্ট বহুত বেয়া হ'ল যেনেকুৱা except সুইডেনত আপুনি জানে এণ্ডাছ টেকনেলৰ কথা কৈছো এণ্ডাছ টেকনেল সেইটো তেখেতক বাদ দি বাকী দেশত তেনেকুৱা বেৱাকুফ সাইন্টিষ্ট বহি আছে যে আলাৰ্মিজমত হৈ গুচি গ'ল পলিটিচিয়ান তেনেকুৱা সেনেকুৱা সবত আমাৰ এটা কথা যে বহুত বৈজ্ঞানিকে আমি এটা আৰ্টিকেল শ্বেয়াৰ কৰিছিলো আই থিংক এপ্ৰিল অৰ লেট মাৰ্চ যে য'ত 10 জন নে 20 জন সাইন্টিষ্ট ওয়েল ৰেপুটেড একদম ৰেপুটেড সাইন্টিষ্ট যাৰ যি মানে জীৱনকাল কেৱল পিয়াৰ ৰিভিউড মানে ভালকে সাইন্টিফিক জাৰ্নেলত লিখিছে ৰেপ্লিকেট যিটো ষ্টাডি ৰেপ্লিকেট কৰিব পাৰি তেনেকুৱা ধৰণৰ ষ্টাডি কৰিছে আৰু যিয়ে যিটো এথিকেল ইছ্যুজ তাৰে ভিতৰত জাৰ্মানীৰ এজন সাইন্টিষ্ট আছিল যিয়ে এথিকেল ইছ্যুৰ ওপৰত কৰে যে সায়েন্সে এলাৰ্মিজিম যেতিয়া কোনোবা এজন সাইন্টিষ্টে এলাৰ্মিজিম কৰে নেল ফাৰ্গুছন এটা ভাল এক্সাম্পল তেওঁ মেটকাও ডিজিজৰ সময়তো তেওঁ এলাৰ্মিষ্ট আছিলে সেইবিলাক কৰি পেলাই যিটো ফান্ডিং পায় সেই যিটো মৰেল কোৱান্ট্ৰি এটা আছে মৰেল প্ৰব্লেম এটা আছে সেইটোৰ ওপৰত ষ্টাডি কৰা সাইন্টিষ্ট এজনো আছিল গতিকে তাৰে মোৰ যিমান দূৰ পৰা 10 জন মান সাইন্টিষ্টে প্ৰপাৰ সাইন্টিষ্টে এই কথাটো কৈ আহিছিল যে এই যিটো কৰোনা ভাইৰাছ মাৰ্চতে তেওঁলোকে লিখিছিলে যে এই যি ধৰণে চিঞৰ বাখৰ হৈছে এনেকে মেনেজ নহয় গতিকে গোটেই পৃথিৱীত যথেষ্ট সাইন্টিষ্ট ইনক্লুডিং মাইকেল লেভিট 2003 কেমিষ্ট্ৰিৰ নোবেল প্ৰাইজ উইনাৰ তেওঁলোকে একদম চিঞৰি কৈ আছিলে ওপেনলি কৈ আছিল এই মেনেজমেণ্ট চিষ্টেম ভুল গতিকে এনেকুৱা নহয় যে সাইন্টিষ্টে কোৱা নাছিল কিন্তু চৰকাৰে পৃথিৱীৰ আৰু আটাইতকৈ ডাঙৰ কথা পৃথিৱীৰ যিবিলাক ডেভেলপ ডেমক্ৰেচি তেওঁলোকৰ চৰকাৰেও সেইসকল সাইন্টিষ্টৰ কথাহে শুনিলে যিসকল এলাৰ্মিষ্ট কিন্তু সেইসকল সাইন্টিষ্টৰ কথা নুশুনিলে যিয়ে ৰিজনেবল আৰ্গুমেণ্ট দি আছিলে এইটো কি কাৰণে এনেকুৱা কেনেকে হ'ল সেইটো কাৰণে মানুহ এতিয়া কয় যে এইটো কনস্পিৰেচি গ্ৰেট ৰিছেট কিবা কিবি কৈ থাকে যে মানে পুৰা প্লেনিং হৈ আছে মই কিন্তু প্লেনিঙৰ বিশ্বাস নকৰো কিয় মই জানো যে চৰকাৰ কিবা প্লেন কৰিব নোৱাৰে তেওঁলোকৰ একো ক্ষমতা নাই কিবা এটা বস্তু ঠিক কৰিব ক্ষমতা নাই সেইকাৰণে যেনেকুৱা মই ইয়াত ৰিজাইন কৰিছো যেনেকুৱা কৈছে পংকজ কি আমাৰ অষ্ট্ৰেলিয়াত এনেকুৱা যি হৈ গ'ল মই ৰিজাইন কৰি পেলাই এতিয়া মই 3 মাহৰ পৰা চেষ্টা কৰি আছো আৰু এতিয়া মই এটা মেইন নিউজ পেপাৰত আৰ্টিকেল লিখি আছো যি কমপ্লেইণ্ট লিখিছো ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্ট সেইটোৰ কাৰণে এটা মই এটা কথা কৈ দিওঁ সৰু এটা কথা যে লকডাউন কিন্তু মানুহক কিল কৰে মাৰি দিয়ে লকডাউন একচুৱেলি সলিউশন নাই কিন্তু লকডাউন এটা পয়জন আছে মানুহক মাৰি দিয়ে মোৰ এষ্টিমেট আছে এইটো ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল কোৰ্টক মই পঠাইছো যে 2 কোটি কিমান 20 লাখ সৰি 20 লাখ মানুহ এতিয়া বিশ্বত এইটো লকডাউনৰ কাৰণে মৰিছে মোৰ এষ্টিমেট আৰু 100 মিলিয়ন 10 কোটি মানুহ 100 মিলিয়ন মানুহৰ লাইফ শৰ্টন হৈ গ'ল মানে আমি তেওঁলোকৰ যি লাইফ স্পেন আছিলে আয়ু এইটো কম কৰিছো কিয় তেওঁলোকক আমি ষ্ট্ৰেছ কৰি পেলাই হাৰ্ট ডিজিজ কৰি পেলাই বেলেগ ধৰণৰ প্ৰব্লেমছ কৰি পেলাই আমি তেওঁলোকৰ লাইফ কম কৰি দিছো তো লকডাউন কিন্তু এটা বহুত ডেডলি বস্তু আছে আৰু যিটো পংকজৰ কথা যে কেনেকুৱা হৈছে কি কৰি আছে কিয় কৰে মানুহ কি কৰিছে ৱেষ্টত সেইটো আমি এইটো উই উইল লেট দ্য ৱেষ্ট সৰ্ট ইট আউট কিন্তু ভাৰতৰ কাৰণে আমাৰ মেইন কথা যে স্বৰ্ণ ভাৰত পাৰ্টি আমি ডে 1 প্ৰথম দিনৰ পৰা আমি এইটো কৈ আছো যে এইটো লকডাউন হ'ব নালাগে আমি এটা ৰিজনছ দিছো যে কেনেকুৱা আমি মেনেজ কৰিব পাৰে এজ বেছড ৰিস্ক মেনেজমেণ্ট যেনেকুৱা আপুনি কৈছে আমি এইটো কৈছো যে লকডাউন বহুত ডেডলি আছে মই এটা আৰ্টিকেল লিখিছো
lockdowns will not flatten the virus, but it will flatten India. মানে ভাৰতক পুৰা ফ্ল্যাটেন কৰি দিব আৰু সেইটো হৈছে ভাৰতৰ এতিয়া এনুৱেল জিডিপি 10% কম হৈছে পুৰা এনুৱেল জিডিপি আৰু কিমান কোটি কোটি মানুহৰ দৰিদ্ৰতাত আমি পঠাই দিছো we have just pushed them into poverty আৰু আপোনালোকে জানে যে poverty যেতিয়া আমি বঢ়াও তেতিয়া মানুহৰ আয়ু naturally কম হৈ যায় তেওঁলোকৰ মেডিসিনস নাই পইচা নাই হেতু খাবলৈ কাৰণে বেলেগ বেলেগ ধৰণৰ এটা প্ৰবলেম আহে So, যদি পুষ্টিকৰ খাদ্য খাব নাপায় মেল নিউট্ৰিশন এটা আমাৰ যি সোশ্যাল মিডিয়াত সাধাৰণতে বহি চাই থকা পেপাৰ পত্ৰ পঢ়া টিভি চোৱা আমি এই শ্ৰেণীটোৱে বুজি নাও আমি সাধাৰণতে ব্যক্তিগত জীৱনত এইটো অভিজ্ঞতা আমাৰ নাই কিন্তু আমি যেতিয়া মেল নিউট্ৰিশনৰ কথা দেখো যে ভাৰতত ইমান বেছি মেল নিউট্ৰিশন পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি মেল নিউট্ৰিশন ভাৰতত আছে আৰু দুখজনক কথা যে আমাৰ দেশতে আটাইতকৈ বেছি শিশুৱে খাব নাপায় মৰে প্ৰত্যেক বছৰ 2 লাখ শিশু মানে টোটেল নহয় অকল 2 লাখ শিশু ডায়েৰিয়াত মৰে কিন্তু আমি কেতিয়াও লকডাউনৰ কথা কোৱা নাই অৰ্থনীতিৰ যদি উন্নতি নহয় মানুহৰ হাতত যদি টকা পইচা নাথাকে আৰু টকা পইচা নাথাকাৰ এই লকডাউনে ক্ষতি আটাই গভৰ্ণমেণ্ট চাকৰিয়ালক ক্ষতি কৰা নাই গভৰ্ণমেণ্ট চাকৰিয়ালে দৰমহা ঠিকে পাই আছে কিন্তু প্ৰাইভেটত কাম কৰা মানুহখিনি দৰমহা কমিছে আৰু যিখিনি দিন ৰক্ষা প্ৰাণ ভিক্ষা হাজিৰা কামলা কৰে বজাৰত সবজি বিক্ৰী কৰে সেইখিনি মানুহৰ ইনকাম জিৰো হৈ গৈছে ৰাস্তাত যিবিলাক সৰু সৰু ঠেলাত যে খাদ্য বিক্ৰী কৰে ধৰি লওক যিবিলাক মানুহে দোকানত কাম কৰে সেলছমেন আছে তেওঁলোকে দুপৰীয়া ওলাই আহি সেই ঠেলাত আহি পেলাই 10 টকাত ভাত এক প্লেট খায় বা ৰুটি কেইখনমান খায় সেই মানুহখিনিৰ অৱস্থা একেবাৰে অতিশয় বেয়া হৈ গ'ল আৰু যিখিনি মানুহে বিক্ৰী কৰিছিল তেওঁলোকৰটো শেষেই হৈ গ'ল মই এনেকুৱা ধৰণৰ মানুহ পাইছো যিয়ে হয়তো ৰেষ্টুৰেণ্ট এখন চলাই আছিল পিছত লকডাউনৰ সময়ত তেওঁলোকে ৰাস্তাত সবজি বিক্ৰী কৰিব লগা অৱস্থা হৈছে পংকজ এটো আপনি জানো যে মই এটা এস্টিমেট কৰিছো নয়ডাৰ ডেটা লৈ প্লাই যে ভাৰতত 50,000 কে বেছি এক্সট্ৰা সুইসাইড হৈছে এই বছৰ এইটো ডেটা আহিব কিন্তু মানুহ এনেকুৱা বেয়া স্থিতি কৰি দিছে চৰকাৰ মোদী চৰকাৰ আৰু বিজেপি কংগ্ৰেছ এইবিলাক বকৱাস পাৰ্টি আছে ভাৰতক পুৰা ruin কৰি আছে 70 বছৰৰ পৰা কংগ্ৰেছ বা বিজেপি তেনেকুৱা সোশ্যালিষ্ট পাৰ্টি পুৰা বেৱাকুফ পাৰ্টি একো না জানে তেওঁলোকে চলাই আছে আৰু ভাৰতক নষ্ট কৰি আছে আমি এটা সলিউশন আনিছো যে ভাৰতক আমি এনেকুৱা লকডাউন স্থিতি আমি মেনেজ করব আমি রিস্ক ম্যানেজমেন্ট করিম আমি সাইন্টিফিক্যালি এটো কাম করিম আমার পার্টির কিন্তু সলিউশন বেলেগ আমি এনেকুৱা নাযাওঁ যে মানুহক আমি চাকৰিৰ পৰা এৰি দিওঁ যেনেকুৱা কৰিছে লকডাউন দিস ওয়াজ আ ডেডলি আৰু এইটো মানে 6টা বজাত আনাউন্স কৰিছে যে 12টা বজা ৰাতি পৰা আপোনালোকে য'ত আছে তাত থৈ থাকক তে এনেকুৱা কেনেকুৱা হ'ব পাৰে এইটো মানুহ এইটো পাগল হৈ গ'ল এইটো মোদী এইটো টোটাল মেডমেন এইটো ক্ৰিমিনেলটো আছেই মই বহুত লিখিছো তাৰ ক্ৰিমিনেলছ এক্সপ্লয়টৰ কাৰণে মানে গুজৰাটত যি কৰিছে আমি জানো বহুত ক্ৰিমিনেল কাম কৰিছে কিন্তু এতিয়াতো পাগল হৈ গ'ল না মানুহ এনেকুৱা পাগলক আমি ভাৰতক চলাই দিব যদি দিওঁ আমি এইটো ৰাইজৰ আমাৰ ভুল না আমাৰ ৰাইজ আছে ভাৰতৰ তেওঁলোকক এটা জাগৰণ হ'ব লাগে তেওঁলোকে চাব লাগে যে এটা বেলেগ এটা নতুন পাৰ্টি মই কিয় কৰিছো আমি এটা মই ৰিজাইন কৰি আইএছৰ পৰা মই কেবিনেট সেক্ৰেটাৰী আছে না ৰাজীৱ গৌবা মোৰ কেবিনেট সেক্ৰেটাৰী আইএছত আপোনালোকে জানে কেবিনেট সেক্ৰেটাৰী ইজ নট আ স্মল থিং ইজ দ্য হেড অফ দি আইএছ হেড অফ দ্য ব্যুৰক্ৰেচি তেনেকুৱা এটা চাকৰি মই আছিলে মই এৰি দিছো কি কাৰণে এৰিছো যে not to get this stupid Modi but to get better people to build a much better party ভাৰতক অসমত number 1 বনাম world number 1 that is why this party সেই কাৰণে পংকজ এইটো এটা উদাহৰণ আছিলে এইটো কৰোনা কিন্তু আমাৰ পলিচিজ world best policies চৰকাৰে হয় এপিডেমিক এটা হ'ল লগে লগে ইমাৰ্জেন্সি পাৱাৰ চৰকাৰৰ হাতত প্ৰত্যেক কথাতে চৰকাৰৰ হাতত ইমাৰ্জেন্সি পাৱাৰ থাকে এইটো যেটো বিলিফ সিস্টেম যে চৰকাৰে গভৰ্নমেন্ট ইজ দা ৰিপজিটৰি অফ পাব্লিক গুড ৰাজহুৱা ভালৰ তেওঁলোক গ্যাৰান্টৰ সেইটো কিন্তু সত্য নহয় কাৰণ আমি আজিলৈকে আমাৰ 2000 বছৰীয়া বুৰঞ্জী ভাৰত মানে পৃথিৱীৰ যেতিয়া লিখিছে 2000তকৈ বেছি ধৰি লওক 3000 বছৰীয়া লিখিত বুৰঞ্জী তো 3000 বছৰীয়া আমাৰ
প্ৰপাৰ লিখিত বুৰঞ্জী যি আছে ভাৰত পৃথিৱী গোটেই পৃথিৱী 3000 হ'ব পাৰে আৰু তাতকৈ অলপ বেছি হ'ব পাৰে তেতিয়া আমি কৰবাত স্পৰেডিকেলি এজন দুজন ৰজা পাওঁ যি হয়তো ভাল আছিল ধৰি লওক আকবৰ আছিল অশোক আছিল চন্দ্ৰগুপ্ত আছিল তেনেকে এজন দুজন আছিল কিন্তু তাতো সিস্টেম ইমান বেয়া আছিল যে তেওঁৰ হাৰেম এটা থাকিছিল হাৰেমক ৰক্ষা কৰিবলৈ হিজৰাজ কাৰোবাক মানে অংগক্ষত কৰি পেলাই তেওঁৰ ৰাণীবিলাকক পহৰা দিয়াৰ ব্যৱস্থা এটা কৰিছিল তো এনেকুৱা যিবিলাক বস্তু থাকে যে এই চৰকাৰৰ যদি কোনোবা এজন ৰজা ভাল আছিল তেওঁৰ কাম বহুত এনেকুৱা আছিল যে প্ৰজাক ক্ষতি কৰিছিল আৰু বাকীবিলাকতো আউটৰাইট বেয়াই আছিল তো এই চৰকাৰৰ যিটো বুৰঞ্জী হাজাৰ হাজাৰ বছৰৰ শ বছৰৰ বুৰঞ্জী তাত চৰকাৰে ৰাইজৰ ভাল নকৰে তেনেহলে আমি কেনেকে ভাবি লৈছো যে চৰকাৰ ৰাজহুৱা ভালৰ গেৰাণ্টৰ ৰিপজিটৰী অফ পাব্লিক গুড আচলতে ইটো বিশ্বাসে শুদ্ধ যে চৰকাৰ আমাৰ চাকৰ চৰকাৰে আমাৰ দুটা কাম কৰিবৰ কাৰণে আছে আৰু আমি তেওঁলোকক এপইণ্টমেণ্ট দিছো পাব্লিকে এপইণ্টমেণ্ট দিছে চৰকাৰক দুটা কামৰ বাবে জাষ্টিচ এণ্ড সিকিউৰিটি কিন্তু সেইটো নকৰি বেমাৰ এটা হ'ল চৰকাৰ আমাক বচাওক এনেকে হৈ পেলাই আমি চৰকাৰৰ হাতত পাৱাৰ গোটেইখিনি কেনেকে দিলো য'ত অসমত 1000 মানুহ ঢুকাওতে আমি লকডাউন কৰি বহি গলো লকডাউন কৰি বহি গলো কিমান বেছি মানুহ লকডাউনৰ কাৰণে ঢুকাইছে আৰু লকডাউনৰ কাৰণে কিমান মৰিল এইখিনি সময়ত যিবিলাক মানুহৰ বেমাৰ হৈছে সকলো মানুহৰটো নহয় কিন্তু যিবিলাকৰ হৈছে আৰু তেওঁলোকে শুনি আছে তেওঁলোকে ভালকে জানিব কাৰোবাৰ হাৰ্টৰ সমস্যা হৈছে মোৰ এজন বন্ধুৰ দেউতাকৰ হাৰ্টৰ প্ৰব্লেমত খুৰাকৰ বন্ধুজনৰ খুৰাকৰ হাৰ্টৰ প্ৰব্লেম হৈছে হাৰ্টৰ প্ৰব্লেমটো হওঁতে তেওঁ গ'ল হস্পিটেলাইজ হ'ল কৈ আছে যে মোৰ হাৰ্টৰ প্ৰব্লেম কিন্তু কোনো মানুহ তেওঁৰ ওচৰত নাহে কোনো ডাক্তৰ নাহে নাৰ্ছ নাহে কৰোনাৰ ভয়ত মানুহজনক চিকিৎসাই নকৰি চিকিৎসাৰ অভাৱতে মানুহজন ঢুকাই থাকিল তেনেকুৱা বহুত ঘটনা অসমত বেলেগতো হৈছে হয় এতিয়া সেই ধৰণৰ ইমাৰ্জেঞ্চি পাৱাৰ আমি চৰকাৰক কিয় দিলো দিবতো নালাগিছিল আমাৰ পাৰ্টিৰ আপুনি কৈছে পংকজ এইটো ৰাইজে যেতিয়া ভাবিব আৰু বুজিব তেওঁলোকে জানিব যে আমি মাত্ৰ এটা পাৰ্টি আছে ভাৰতৰ মানে পুৰা চেঞ্জ কৰি দিম আৰু আপোনালোকক পাৱাৰ দিম দি চিটিজেন্স মাষ্ট গেট দি পাৱাৰ এই ক্ষেত্ৰত মই ছুইডেনৰ উদাহৰণটো দিব খোজো তেওঁলোকে ইনিচিয়েলি এই কাৰণে ছুইডেন বাছিল কাৰণ পাব্লিক হেল্থৰ ছুইডেনৰ চৰকাৰৰ তেওঁলোকৰ কোনো পাৱাৰেই নাই তেওঁলোকৰ সংবিধানত লিখা আছে যে পাব্লিক হেল্থৰ অসুবিধা হলে পাব্লিক হেল্থ এজেন্সিয়েহে সিদ্ধান্ত কৰিব কি কৰিব লাগিব আৰু সেইটো তাৰে হেড হল এণ্ডাৰষ্টেগনেল আৰু তেওঁলোকে সেই ধৰণে সিদ্ধান্ত কৰিলে পিছত ছুইডেনে এখন আইন পাছ কৰিলে যে চৰকাৰে নিজে কৰিব পাৰিব কিন্তু থেংকফুলি ছুইডেনে যদিও তেওঁলোকৰ পাৰ্লিয়ামেণ্টে পাছ কৰিলে তেওঁলোকে সেইটো আইন প্ৰণয়ন নকৰিলে এফেক্টিভ লাগু নকৰিলে আৰু ভাৰতত আমি তেনেকুৱাকে স্বৰ্ণভাৰত পাৰ্টি এই কথাটোৱে কওঁ যে পাব্লিক হেল্থৰ চিভিল টাইমছত কোনো ইমাৰ্জেঞ্চি পাৱাৰ চৰকাৰৰ থাকিব নালাগে সেই একেটা ৰিফৰ্মেশ্যন আমাৰ আগতে হৈ গৈছে যে প্ৰেচিডেণ্টছ ৰুলৰ ক্ষেত্ৰত যে যেতিয়াই তেতিয়াই প্ৰেচিডেণ্টছ ৰুল দিব পাৰে কিন্তু এই জানুৱাৰী 75 এমাৰ্জেঞ্চি হৈছে আমাৰ ভাৰতত এইটো চিভিল টাইমত সেই যেতিয়া ইমাৰ্জেঞ্চিটো হৈ গ'ল ডিক্লেয়াৰ কৰিলে ইন্দিৰা গান্ধীয়ে তাৰপিছত জনতা গভৰ্ণমেণ্টে আহি পেলাই সেই ইমাৰ্জেঞ্চি পাৱাৰ্ছটো নোহোৱা কৰি দিলে আজি কোনো চৰকাৰে ইমাৰ্জেঞ্চি তেনেকে চিভিল টাইমছত ঘোষণা কৰিব নালাগে একেধৰণে আমি স্বৰ্ণভাৰত পাৰ্টিয়ে কৈ আছো যে পাব্লিক হেল্থৰ ক্ষেত্ৰতো এই ইমাৰ্জেঞ্চি পাৱাৰ চৰকাৰৰ থাকিব নালাগে এইটো আমি চেক কৰিব লাগে যে এইটো আমাৰ এমাৰ্জেঞ্চি পাৱাৰ আছে কি নাই ভাৰতত আই থিংক আছে এতিয়া কিবা কিবি পাৱাৰ আছে কিন্তু আমাৰ পাৰ্টিৰ এতিয়া বহুত টান আগৰ নিচিনা যে কেবিনেটে বহিলে ডিক্লেয়াৰ কৰি দিলে ইমাৰ্জেঞ্চি লগে লগে হৈ তেনেকুৱা নহব আমি এটা কৈছো যে চৰকাৰক আমি পাৱাৰ যিমান কমকে দিব পাৰো ইমান দিব লাগে বেছি পাৱাৰ দি পেলাই মই মোৰ 38 ইয়াৰ্ছত মই পাব্লিক সাৰ্ভেণ্ট আছিলো 38 ইয়াৰ্ছ IASত আছিলো 18 ইয়াৰ্ছ তাৰ ইয়াত আছিলো ইন ভিক্টোৰিয়া 20 ইয়াৰ্ছ 38 ইয়াৰ্ছৰ পৰা মই সেইটো ক'ব পাৰো এক্সপিৰিয়েঞ্চৰ পৰা যে আপোনালোকে ভাৰতত যাব পাৰে ৱেষ্টত যাব পাৰে ইংলেণ্ডত যাব পাৰে অষ্ট্ৰেলিয়াত যাব পাৰে কিন্তু চৰকাৰ গোটেই ঠাইত পাৱাৰ হাংগ্ৰি আছে তেওঁলোকে ৰাইজৰ কাৰণে ইমান বেছি কাম নকৰে আমি যিমান মিনিমাম পাৱাৰ দিওঁ চৰকাৰক আপোনালোকক ৰাইজক যিমান পাৱাৰ বেছি হ'ব আমি দিওঁ
আৰু আপোনালোকৰ পাৱাৰ আছে, এইটো পাৱাৰ চৰকাৰৰ নাই, আমি আপোনালোকৰ কাৰণে ৰিটাৰ্ণ কৰিছো পাৱাৰ। এইটো চৰকাৰ যেতিয়া এতিয়া কৰে, আমাৰ পাৰ্টি কমিটমেণ্ট আছে, আপোনালোকে এইটো পাৰ্টিত জইন কৰক, পাৰ্টি ষ্টাডি কৰক। এইটো কমপ্লিটলি নতুন পাৰ্টি, কমপ্লিটলি ডিফাৰেণ্ট, আৰু এইটো পাৰ্টিত ভাৰতৰ আৰু অসমৰ উন্নতি আছে। তো সেইটো আমাৰ মানে সামৰি এটা উদাহৰণ এটা আছে আজি। আপোনালোকে কিন্তু ষ্টাডি কৰক, আমাৰ পাৰ্টিত বহুত পলিচিজ আছে, বহুত ভাল পলিচিজ আছে। হয় হয় হয়। শেষত মই আপোনাৰ ব্ৰেকিং ফ্ৰী অফ নেহেৰু সেই কিতাপখনৰ বিষয়ে সুধিব খুজিছোঁ। সেইখন ক'ত এতিয়া এভেইলেবল আছে? সেইখন কিনিব সেইটো পৰা কিতাপ যায়? মই 2008 লিখিছো, ব্ৰেকিং ফ্ৰী অফ নেহেৰু, কিন্তু ফ্ৰীলি এভেইলেবল আছে। সেইটো কিতাপ কিন্তু আপোনালোকে হাৰ্ড কপি এতিয়া বেছি প্ৰিণ্টত নাই, কিন্তু ইণ্টাৰনেটত পুৰা ফ্ৰীলি এভেইলেবল আছে। PDF-ত মই এটা পাব্লিছ কৰি দিছো, গোটেই ঠাইত আপোনালোকে মোৰ ব্লগত যাব পাৰে। সেইটোত কিন্তু মই ইলাষ্ট্ৰেট কৰিছো, মই পুৰা ডিটেইলছত দিছো যে ভাৰতৰ চিষ্টেম কিয় ইমান বেয়া আছে। আৰু সেইটো যদি আমি ব্লগটোৰ এড্ৰেছটো কি? সবলোক চিটি। সবলোক চিটি। আপোনালোকে মোৰ ষ্টাডি কৰক, নাম লিখি দিলে সঞ্জীৱ সবলোক, তাৰপিছত আপোনালোকে মোৰ ব্লগ পাই যাব। মোৰ ব্লগত কিন্তু আপোনালোকে ছাইডত আপুনি গোটেই কিতাপ আছে, সেইটো ডাউনলোড কৰিব পাৰে। এই কিতাপ যি মই লিখিছো ল'ৰা ছোৱালীৰ কাৰণে, ইকনমিক্সৰ, অৰ্থশাস্ত্ৰী, সিং দ্য ইনভিজিবল, সেইটো ডাউনলোড কৰিব পাৰে। তেনেকুৱা মই লিখি থাকো, আপোনালোকে যেতিয়া ইচ্ছা আছে পঢ়িব পাৰে। মোৰ ব্লগ আছে, তাই পুৰা ফ্ৰী আছে। 100কে বেছি ব্লগ পোষ্ট লিখিছো, 20টাতো মই লিখিছো, পেণ্ডেমিকতো লিখি দিছো। আৰু বেলেগ বেলেগ আৰ্টিকলছ আছে, টাইমছ অফ ইণ্ডিয়া, দ্য ৱায়াৰত আছে, CNN-ৰ কিবা আছিলে, কি আছে, নিউজ 18, তেনেকুৱা আছে। বহুত ঠাইত মোৰ আৰ্টিকলছ আছে। কিন্তু আমাৰ পাৰ্টিৰ মেনিফেষ্টোত মেইন কথা আছে। আমাৰ পাৰ্টি মেনিফেষ্টো আপোনালোকে পঢ়ক, আৰু আমাক জইন কৰক, আৰু লিড কৰক, ভাৰতক লিড কৰক, অসমত লিড কৰক। উই আৰ ৱেটিং। আমাৰ গোটেই ভাৰতৰ মানুহ ৱেইট কৰি আছে যে আমাৰ কেতিয়া আমি আকৌ নম্বৰ 1 হৈ যাম। আমি লাষ্ট 18 চেঞ্চুৰিজত 20 চেঞ্চুৰি যি হৈ গ'ল, পাৰ হ'ল, পুৰাণা 2000 ইয়াৰ্ছ, আমি ভাৰত নম্বৰ 1 আছিলো বা নম্বৰ 2 আছিলো 18 চেঞ্চুৰিত, 18 আউট অফ দ্য 20। তো আমি ভাৰতক নম্বৰ 1 এটা কমিটমেণ্ট আছে, সেইটো পাৰ্টি ভাৰতক আকৌ নম্বৰ 1 কৰিব, আকৌ নম্বৰ 1, once again the number 1 in the world. সেইটো তেতিয়া হ'ব পাৰে যেতিয়া আপোনালোকে ইনভলভ হ'ব আৰু ষ্টাডি কৰিব। এইটো ষ্টাডি কৰাৰ কথা আছে, কিন্তু এইটো অট'মেটিক বুজিব নোৱাৰিব। আপোনালোকে ষ্টাডি কৰিব লাগিব। কিবা কিবি মোৰ টক্স আছে, এইটো শুনিব লাগিব, বা পংকজৰ টক্স শুনিব লাগিব, আৰু কিতাপ পঢ়িব লাগিব। তাৰপিছত আপোনালোকে যেতিয়া জইন কৰিব, you will find that you will have a lifelong solution to India's problems. ভাৰতৰ, অসমৰ প্ৰব্লেমছত যি আছে, পুৰা এটা সলিউশন আছে, প্যাকেজ আছে। ওকে, হয়। আজি আমি আমাৰ যি 5টা খণ্ডৰ এই সিৰিজটো আছিলে, গভৰ্ণমেণ্ট ৰিফৰ্মেশ্যনৰ, গভৰ্ণমেণ্ট পলিচিজৰ, আৰু যি বিলিফ চিষ্টেম যে চৰকাৰৰ কাম কি। আমি আৰম্ভ কৰিছিলোঁ যে যদি চৰকাৰে মাত্ৰ 2টা কামেই কৰে, চিকিউৰিটি আৰু জাষ্টিচ, আৰু 3টা ৱেলফেয়াৰ এক্টিভিটি যিটো আমি কৈছিলোঁ, নিগেটিভ ইনকাম টেক্স, আৰু স্কুল এডুকেশ্যন ভাউচাৰ, আৰু মেডিকেল, মানে ডাইৰেক্ট ট্ৰান্সফাৰ অফ মানি, যত গৰীব হৈ গ'ল তেতিয়া আমি সোশ্যাল ইন্স্যুরেন্স এটা কৰি দিম। কিন্তু এই 3টা কামেই যদি চৰকাৰৰ হয়, তেনেহলে চৰকাৰে কৰিব কি? এই প্ৰশ্নটোৰ পৰা আমি আৰম্ভ কৰিছিলোঁ বোধহয়, আৰু অলপ তাৰ আগতে এটা খণ্ডত আমি অন্যান্য কথা পাতিছিলোঁ। বেচিকেলি কিন্তু গভৰ্ণমেণ্ট ৰিফৰ্মেশ্যনছ, গভৰ্ণমেণ্ট পলিচিজ, গভৰ্ণমেণ্ট এক্টিভিটিজ, ৰোল অফ গভৰ্ণমেণ্ট, মূলতঃ এই কথাটোৰ ওপৰত আমি এই 5টা খণ্ডত কথা পাতিলোঁ। এই 5টা খণ্ডত আমি ৰাইজে কি ধৰণে গ্ৰহণ কৰে সেইটো আমি যদি যদি অন্তত আমি যদি এইটো দেখো যে আমাৰ এই আলোচনাত ৰাইজে অন্তত প্ৰশ্ন কেইটামান কৰিছে যে চৰকাৰৰ ৰোল কি, আচলতে চৰকাৰৰ কাম কি, তেনেহলে আমি সফল বুলি অনুভৱ কৰিম। আৰু ৰাইজে যদি ভাবে যে আমাৰ কথাখিনি মোটামুটিভাৱে আপোনালোকৰ ভাল লাগিছে, তেনেহলে আমাৰ ৱেবছাইটত গৈ আপোনালোকে তাত এটা পেজৰ ফ্লায়াৰ আছে, সেয়া পঢ়িব পাৰে। 2টা পেজৰ আছে, আৰু যদি ভালকে পঢ়িব খোজে আমাৰ মেনিফেষ্টোখন পঢ়িব পাৰে। আমাৰ ইউটিউব চেনেল আছে, swarnabharat.in, স্বৰ্ণভাৰত পাৰ্টি বুলি ইউটিউবত আমাৰ চেনেল আছে, সেয়া শুনিব পাৰে। যিয়ে শুনক আমালৈ লিখক, আৰু আমাৰ ইমেইল ID আদি সকলো এভেইলেবল।
আমাৰ ফেচবুকত আমাৰ এভেইলেবল গতিকে আপোনালোকে যেনেকৈ যিটো চেনেলৰ জৰিয়তে আপোনালোকে পচন্দ কৰে আমাৰ লগত এনগেজ কৰক আৰু এনগেজমেণ্ট হ'লেহে আপোনালোকে আমাৰ কথাটো ভুল বুলি ভাবিলেও এনগেজ কৰক কাৰণ আমাৰ উদ্দেশ্যটো হ'ল অসম পৃথিৱীৰ ভিতৰতে 1 নম্বৰ হ'ব লাগে ভাৰত পৃথিৱীৰ ভিতৰতে 1 নম্বৰ হ'ব লাগে আমাৰ ইয়াত ব্যক্তি স্বাধীনতা থাকিব লাগে অন্যক দিগদাৰি নকৰাকে আপুনি যি ইচ্ছা ৰাইজ আপুনি এজন নাগৰিক আপুনি যি ইচ্ছা সেয়া কৰক যেনেকৈ আপুনি সুখী হ'ব খোজে সেয়া কৰক তো এইটোৱে যেহেতু আমাৰ ইচ্ছা তা আমাৰ অনুৰোধ আমাৰ লগত এনগেজ কৰিব আপোনালোকে ধন্যবাদ Thank you.